কন্দৰ্পকৈ ডাঙৰ খবৰ দিব বিচাৰিছে। এই মুহূৰ্তত ৰাজ্যত পুনৰ শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। থিতাতে নিহত হৈ পৰিছে এগৰাকী মহিলা। স্কুটিৰ খুন্দাত থিতাতে নিহত হৈ পৰিছে মহিলাগৰাকী। ঘটনাৰ পিছতে হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে। বিগ ব্ৰেকিং এই মুহূৰ্তত ৰাজ্যত পুনৰ শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। ভয়ংকৰ দুৰ্ঘটনাত নিহত হৈ পৰিছে এগৰাকী মহিলা। ঘটনাস্থলীতে নিহত হৈ পৰিছে মহিলাগৰাকী। ঘটনাৰ পাছতে হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে ৰাজ্যত। ভয়ংকৰ পথ দুৰ্ঘটনা, মহিলাৰ সৈতে শোকাবহ ঘটনা সংঘটিত হৈছে। তিতাবৰত তীব্ৰবেগী বাইকৰ খুন্দাত থিতাতে নিহত হৈ পৰিছে এগৰাকী মহিলা। আৰু ঘটনাৰ পাছতেই হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে। শোকাবহ ঘটনা সংঘটিত হোৱাৰ পিছতে পৰিয়ালৰ মাজত হাহাকাৰ। মেজিকৰ পৰা নামি পথ পাৰ হ'বলৈ লওঁতে সংঘটিত হৈছে দুৰ্ঘটনা। ভয়ংকৰ পথ দুৰ্ঘটনা, তীব্ৰবেগী মটৰ চাইকেলৰ খুন্দাত ৰাজপথতেই বাগৰি পৰিছে মহিলাগৰাকী। ৰাজপথতে বাগৰি পৰা মহিলাগৰাকী আৰু থিতাতেই নিহত হোৱাৰ পাছতে হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে। নিহত মহিলাগৰাকী ভোগেশ্বৰী বুঢ়াগোহাঁই বুলি জানিব পৰা গৈছে। পৰিয়ালৰ মাজত হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে মহিলাগৰাকীৰ। ভয়ংকৰ খবৰৰ পাছতে তিতাবৰত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনাৰ পাছতে বৰ্তমান মহিলাগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। বাইক আৰক্ষী অশোক ঠাকুৰক আটক কৰিছে আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত আটক কৰিছে বাইক আৰক্ষীক জব্দ কৰা হৈছে দুৰ্ঘটনা সংঘটিত কৰা মটৰ চাইকেল। মহিলাগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে JMCHলৈ প্ৰেৰণ কৰিছে। মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে পৰিয়ালৰ মাজত। ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। ৰাজপথতেই তীব্ৰবেগী মটৰ চাইকেলৰ খুন্দাত মহিলাগৰাকী নিহত হৈ পৰিছে। মেজিকৰ পৰা নামি ৰাজপথ পাৰ হ'বলৈ লৈছিল মহিলাগৰাকীয়ে আৰু সেই সময়তে তীব্ৰবেগী মটৰ চাইকেলে খুন্দা মাৰে। তীব্ৰবেগী মটৰ চাইকেলৰ খুন্দাত পথতেই বাগৰি পৰে মহিলাগৰাকী। থিতাতেই নিহত হৈ পৰে মহিলাগৰাকীক চিকিৎসালয়লৈ নিয়া হৈছিল, কিন্তু মহিলাগৰাকীৰ মৃত্যুৰ খবৰ আহি পৰিছে। JMCHলৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে মহিলাগৰাকীক প্ৰেৰণ কৰা হৈছে। পৰিয়ালৰ মাজত হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে। চাৰিওফালে কেৱল পৰিয়ালৰ মাজত কান্দোন শুনিবলৈ পোৱা গৈছে। হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে এতিয়া পৰিয়ালৰ মাজত। মহিলাগৰাকীৰ এই শোকাবহ খবৰ লাভ কৰাৰ পাছতে, ভয়ংকৰ খবৰ লাভ কৰাৰ পাছতেই এতিয়া হাহাকাৰ লাগিছে পৰিয়ালৰ মাজত। আমি দৃশ্যাংশতে কৈ আছো, ৰাজ্যত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। তিতাবৰত ভয়ংকৰ পথ দুৰ্ঘটনা। ভয়ংকৰ দুৰ্ঘটনাত থিতাতেই নিহত হৈ পৰিছে মহিলাগৰাকী। তীব্ৰবেগী বাইকৰ খুন্দাত নিহত হৈ পৰিছে মহিলাগৰাকী। ৰাস্তা পাৰ হ'বলৈ লৈছিল মেজিকৰ পৰা নামি, যাত্ৰীবাহী মেজিকৰ পৰা নামি ৰাস্তা পাৰ হ'বলৈ লওঁতেই তীব্ৰবেগী মটৰ চাইকেলৰ খুন্দাত নিহত হৈ পৰিছে মহিলাগৰাকী। ভোগেশ্বৰী বুঢ়াগোহাঁই বুলি জানিব পৰা গৈছে মহিলাগৰাকীৰ নাম। মহিলাগৰাকীৰ মৃত্যুৰ পাছতে হাহাকাৰ লাগিছে পৰিয়ালৰ মাজত। তিতাবৰত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাই সমগ্ৰ অঞ্চল জুৰি এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা, তাৰ পিছত আন এটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনাই কঁপাই গৈছে সমগ্ৰ ৰাজ্য। এবাৰ স্থান হৈছে তিতাবৰ। তীব্ৰবেগী বাইকৰ খুন্দাত থিতাতে নিহত হৈ পৰিছে এগৰাকী মহিলা। মেজিকৰ পৰা নামি পথ পাৰ হ'বলৈ লওঁতেই সংঘটিত হৈছে দুৰ্ঘটনা। তীব্ৰবেগী মটৰ চাইকেলৰ খুন্দাত ৰাজপথতেই বাগৰি পৰিছে মহিলাগৰাকী। নিহত মহিলাগৰাকী ভোগেশ্বৰী বুঢ়াগোহাঁই বুলি জানিব পৰা গৈছে। তিতাবৰত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা পাছতে হাহাকাৰ অৱস্থা। বাইক আৰক্ষী অশোক ঠাকুৰক আটক কৰিছে ইতিমধ্যে আৰক্ষীয়ে। জব্দ কৰা হৈছে দুৰ্ঘটনা সংঘটিত কৰা মটৰ চাইকেল। আৰু মহিলাগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে JMCHলৈ প্ৰেৰণ কৰিছে। ৰাজ্যত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। তিতাবৰত শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এগৰাকী মহিলাৰ থিতাতে মৃত্যু হোৱাৰ খবৰ আহি পৰিছে। আৰু মহিলাগৰাকীৰ মৃত্যুৰ পাছতে হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে পৰিয়ালৰ মাজত। ৰাস্তা পাৰ হ'বলৈ লৈছিলে, ৰাজপথ পাৰ হ'বলৈ লওঁতেই তীব্ৰবেগী মটৰ চাইকেলৰ খুন্দাত থিতাতে নিহত হৈ পৰে মহিলাগৰাকী। মহিলাগৰাকীৰ মৃত্যুৰ পাছতে হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে পৰিয়ালৰ মাজত। আৰু ঘটনাক লৈ উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে। মেজিকৰ পৰা নামি পথ পাৰ হ'বলৈ লৈছিল আৰু পথ পাৰ হ'বলৈ লওঁতেই তীব্ৰবেগী মটৰ চাইকেলে খুন্দা মাৰে মহিলাগৰাকীক। তীব্ৰবেগী মটৰ চাইকেলৰ খুন্দাত থিতাতেই নিহত হৈ পৰে মহিলাগৰাকী। হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে পৰিয়ালৰ মাজত। শোকাবহ পথ দুৰ্ঘটনাৰ পাছতে পৰিয়ালৰ মাজত হাহাকাৰ। জনাইছো, ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী বাইকৰ বাবে থিতাতেই নিহত এগৰাকী মহিলা আৰু শোকাবহ ঘটনা সংঘটিত হোৱাৰ পাছতেই হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে পৰিয়ালৰ মাজত। মহিলাগৰাকীৰ নাম ভোগেশ্বৰী বুঢ়াগোহাঁই বুলি জানিব পৰা গৈছে।
আৰু মহিলাগৰাকীৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পাছতে পৰিয়ালৰ মাজত হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে। ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা, এটাৰ পাছত আন এটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে ৰাজ্যত। এবাৰ তীব্ৰবেগী বাইকৰ খুন্দাত থিতাতে নিহত হৈ পৰিছে এগৰাকী মহিলা। মেজিকৰ পৰা নামি পথ পাৰ হ'বলৈ লৈছিল আৰু পথ পাৰ হ'বলৈ লওঁতে সংঘটিত হয় দুৰ্ঘটনা। তীব্ৰবেগী মটৰ চাইকেলে খুন্দা মাৰে আৰু মটৰ চাইকেলৰ খুন্দাত পথতে বাগৰি পৰে মহিলাগৰাকী। ৰাজপথত বাগৰি পৰে মহিলাগৰাকী। আৰু ভোগেশ্বৰী বুঢ়াগোহাঁই নিহত মহিলাগৰাকী তিতাবৰৰ ভোগেশ্বৰী বুঢ়াগোহাঁই বুলি জানিব পৰা গৈছে। বাইক আৰোহী অশোক ঠাকুৰ নামৰ লোকজনক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে। জব্দ কৰা হৈছে ইতিমধ্যে দুৰ্ঘটনা সংঘটিত কৰা মটৰ চাইকেলখন জব্দ কৰিছে আৰক্ষীয়ে। আৰু মৃতদেহ ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। পৰিয়ালৰ মাজত কান্দোন আৰু কান্দোন শুনিবলৈ পোৱা গৈছে। পৰিয়ালৰ লোকৰ মাজত হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে। মহিলাগৰাকীৰ স্বামী আৰু পৰিয়ালৰ মাজত হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে। বুজা বুজাৰ পৰিৱেশে বিৰাজ কৰিছে চিকিৎসালয়তে। বৰ্তমান জব্দ কৰা হৈছে মটৰ চাইকেলখন আৰু ঘটনা সংঘটিত কৰা যিগৰাকী অভিযুক্ত আৰোহী অশোক ঠাকুৰক আৰক্ষীয়ে আটক কৰিছে। দৃশ্যাংশ দেখুৱাই আছো, পৰিয়ালৰ মাজত হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে। তিতাবৰত ভয়ংকৰ পথ দুৰ্ঘটনা আৰু ভয়ংকৰ দুৰ্ঘটনাৰ পাছতে হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে। উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে ঘটনাস্থলীতেই। মহিলাগৰাকীৰ মৃতদেহ ইতিমধ্যেই যোৰহাট মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে মৰণোত্তৰ পৰীক্ষাৰ বাবে। ঘটনাৰ পিছতে উপস্থিত হয় আৰক্ষীয়ে ইতিমধ্যেই আটক কৰিছে ঘটনা সংঘটিত কৰা যুৱকগৰাকীক। অতি দুখৰ বিষয়। আজি আমাৰ গাঁৱৰে তিতাবৰ জালুকনি চাউলকৰা গাঁৱৰে নিবাসী অৰ্থাৎ মোৰ সম্বন্ধীয় বাইদেউ ভোগেশ্বৰী বুঢ়াগোহাঁই, তেওঁক এনেই গাঁৱত ভোগ বুলিয়ে মাতে। তেওঁ আজি তিতাবৰলৈ অহাত ৰাস্তা পাৰ হোৱাত উদণ্ড যুৱকৰ বাইকৰ খুন্দাত তেওঁ মৃত্যু হয়। ইতিমধ্যে তেওঁ এতিয়া এই হস্পিটেলৰ মৰ্গতে তেওঁ আছে। খুব দুখ লগা কথা, এনেকুৱা এটা হ'ব নালাগে। উদণ্ড যুৱকৰ তেওঁলোকৰ অটপালিটো বেছি হৈছে। কোনো ধৰণৰ তেওঁলোকৰ লাইচেঞ্চ বা এনেকুৱা ধৰণৰ অনুজ্ঞাপত্ৰ নাথাকে। দুজন তিনিজন উঠি পেলানি হেলমেট পৰিধান নকৰাকৈ খুব জোৰছে তেওঁলোকে বাইক স্কুটি চলায়, যাৰ ফলত আজি নিৰীহ কিছুমান বৃদ্ধই হওক বা যুৱতীয়ে হওক বা যুৱকেই হওক মৃত্যুবৰণ কৰিবলগীয়া হৈছে। অতি দুখ পাইছোঁ এইবিলাক বিষয়। মানে এনেকুৱা ধৰণৰ যাতে আৰু হ'ব নালাগে, আমি বৰ মৰ্মাহত হৈছোঁ এই মৃত্যু। অতি দুখৰ বিষয়। আজি আমাৰ গাঁৱৰে তিতাবৰ জালুকনি চাউলকৰা গাঁৱৰে নিবাসী অৰ্থাৎ মোৰ সম্বন্ধীয় বাইদেউ ভোগেশ্বৰী বুঢ়াগোহাঁই, তেওঁক এনেই গাঁৱত ভোগ বুলিয়ে মাতে। তেওঁ আজি তিতাবৰলৈ অহাত ৰাস্তা পাৰ হোৱাত উদণ্ড যুৱকৰ বাইকৰ খুন্দাত তেওঁ মৃত্যু হয়। ইতিমধ্যে তেওঁ এতিয়া এই হস্পিটেলৰ মৰ্গতে তেওঁ আছে। খুব দুখ লগা কথা, এনেকুৱা এটা